ডক্টৰক ভালদৰে ক'বা দাঁতকেইটাৰ কথা হেৰি দেখুৱাই দিবা গোটেইখিনি ভঙা বুলি লগাই দিব ক'ব লাগিব মোৰ দাঁতকেইটা ভাল হৈ গ'লে হয় আৰু ভাল হৈ যাব এইজন ডক্টৰ বহুত ভাল আগৰ পৰাই আমাৰ ফেমিলি ডক্টৰ নিচিনা মই ইয়াতে বহুতবাৰ দাঁত পোকে খোৱা ৰুট কেনাল কৰাইছোঁ বহুত ভালকৈ কৰি দিয়ে সেই ভগৱান দাঁতকেইটা এইবাৰ ভাল হৈ গ'লে হয় আৰু কিমান দিন যে আছোঁ এই ভগা দাঁতকেইটালৈ মানুহে কিমান কুৎসিত হেৰি বুলি কয় দেখিবলৈ বেয়া বুলি কয় এইবোৰ যাতে এইবাৰ পৰা শুনিব নাপাওঁ নকয় আজিৰ পৰা তোমাৰ দাঁতকেইটা ভাল হৈ যাব আৰু এইটো প্ৰচেছ চাগে এদিনত ভাল নহয় আহিব লাগিব মাজে মাজে আহি কৰাই থাকিব লাগিব ট্ৰিটমেণ্টটো চাগে পইচা চাগে বহুত যাব ন পইচা যাওক কিন্তু তোমাৰ দাঁতকেইটা যে ভাল হ'ব তোমাৰ যে সেই ভঙা দাঁতকেইটা ভাল হৈ গ'লে মোৰ মনটোৱে ভাল লাগি যাব গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং আচ্ছা পেচেণ্ট কোন আছিলে মই ছাৰ মই চব দেখিছে নাই ছাৰ এয়া মোৰ পত্নী তাই দাঁতকেইটা আগৰ পৰাই হেনো বেয়া সৰুতে হেনো ক'ৰবাৰ পৰা পৰিছিলে ঝোল নাপানে ক'ৰবাত তেতিয়া হেনো দাঁতকেইটা ভাঙিলে তেতিয়াৰ পৰা হেনো নেদেখুৱালে আৰু ডক্টৰক এইখিনি ভাল কৰি দিব পাৰিব নেকি ছাৰ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ কি আচৰিত মোৰ কেৰিয়াৰত এনেকুৱা ভঙা বেয়া দাঁত মই দেখাই নাই প্ৰত্যেকটো দাঁতেই ভঙা আছে দেখোন গম পাইছোঁ ছাৰ সেই খাতিহে আপোনাৰ ওচৰত আহিছোঁ আপুনি গোটেই ফেমাছ নহয় জানো এইটো এই অঞ্চলৰ আপুনিয়ে ফেমাছ ডক্টৰ ডেণ্টিষ্ট আপোনাৰ ওচৰলৈকে আহিছোঁ উপায় নাপায় আপুনি আৰু যেন তেনে ঠিক কৰি দিয়ক মানুহজনী এইটো বহুত ক্ৰিটিকেল প্ৰচেছ হ'ব এইটো এদিনত হোৱা কাম নহয়ও এইটো প্ৰায় 3 মাহমান সময় লাগিব ঠিক কৰোঁতে আৰু তাৰ বাবে বহুত কষ্টলি হ'ব ট্ৰিটমেণ্টটো ছাৰ বহুত পইচা যাবগৈ নেকি মোৰ হ'লে বেছি দামলৈ কৰাবলৈ মন নাই আহা তুমি ইমান চিন্তা কৰিব দৰকাৰ নাই নহয় মই কৰাই দিম কৈছোঁতো একজেক্টলি মই ক'ব নোৱাৰিম কিমান যাব কিন্তু প্ৰত্যেকটো ট্ৰিটমেণ্টৰ বাবদ পইচা জমা কৰিব লাগিব আৰু এটা দাঁতকৈ কৰোঁতে টাইমটো লাগিবই ন সেইটো হিচাপে লাষ্টত প্লাছ কৰি গৈ থাকিলে কিমান হয় এইটো মই ক'ব নোৱাৰিম শুনিছে বহুত পইচা যাবগৈ ইমান পইচা মোৰ লগত নষ্ট কৰিব নালাগে যাওঁ কৰিব লওক সেই তেৰিকা তুমি মনে মনে থাকাচোন তোমাক মই লৈ আনিছোঁ দাঁতকেইটা ভাল কৰিবলৈ মনে মনে থাকা তুমি পইচাৰ কথা চিন্তা কৰিব নালাগে পইচা যিমান হয় মই দিম আৰু নষ্ট কৰা বুলি কিয় কৈছা তোমাৰ ভালৰ কাৰণেহে মই লৈ আহিছোঁ পইচা তেনেকুৱা আহি থাকিব গৈ থাকিব তোমাৰ যে দাঁতকেইটা ভাল হৈ যাব তোমাৰ যে কিমান ভাল লাগিব বাৰু একজেক্টলি দাঁতকেইটা ভাল কৰি লওক আপোনাৰ চাগে খানা চানা খাওঁতে বহুত প্ৰব্লেম হয় কি ক'ব আৰু ছাৰ বেয়াই লাগে মানুহজনীলৈ মাংস মাছ এইবোৰ আনিলে মোৰ বেয়াই লাগি যায় মাংস খাবই নোৱাৰে চুবাবই নোৱাৰে পিটিকি খাই থাকে গিলি থয় এই বহুত টাইম লাগে ভাত খাওঁতে আমি উঠি খাই বৈ উঠি গুচি যাওঁ তেখেতে খায়ে থাকে সেই মাছ মাংস খাই ভালো পায় ইফালে দাঁতকেইটাও নাই ইমান দিনে কিয় ট্ৰিটমেণ্ট কৰিবলৈ অহা নাই তেখেতে নাহে পইচা খৰচ হ'ব বুলি আৰু ভবাও নাছিলে হেনো এনেকুৱা দাঁতবিলাক ঠিক কৰিব পাৰি বুলি মই কৈছোঁ আজিকালি মেডিকেল চায়েন্স বহুত ওপৰত আজিকালি বোলো সৰি যোৱা দাঁতো লগাই দিব পাৰি জানা নাই বুলি কৈছোঁ এইটো আপুনি ঠিক কৰি ল'ব লাগে গোটেই লাইফটো আপোনাৰ ইমান প্ৰব্লেম হৈ আছে আপুনি ঠিক কৰিব লাগেতো কিমান প্ৰব্লেম পাই জানে ছাৰ চকলেট আনি দিলে চকলেটটো মিক্সিত গুড়ি কৰিহে খাব লগা হয় চুবাবই নোৱাৰে বহুত ক্ৰিটিকেল কণ্ডিশ্যন দেখোন আপোনালোকে কেতিয়াবাই আহিব লাগিছিল কৈ মানে নোৱাৰিছোঁ মানুহজনীকে আজি লৈ আহিছোঁ মানে জোৰ জবৰদস্তি কৰি একজেক্টলি আপোনাৰ ঘটনাটো কি হৈছিলে আপোনাৰ কেনেকৈ দাঁতকেইটা বেয়া হ'ল ক'ব পাৰিব নেকি বাৰু নক'ব আৰু ছাৰ সেই ঘটনাটো মনত পৰিলে মোৰ দুখেই লাগি আহে হৃদয়খন বিদাৰি উঠে সৰুতে ঝুলনা খেলি আছিলোঁ ঝুলনাৰ পৰা পিছফালৰ পৰা লগৰ এজনীয়ে দিলে ঠেলা মাৰি হামখুৰি খাই ইটা চপা আছিলে ইটা চপাতে মুখখন দি 2 পাৰি দাঁত তাতেই ভাগি থাকিলে বহুত তেজ গ'ল তাৰপিছতে আৰু ঘৰতে এনেকৈ হেৰি লগাই কিবা কিবি কুলকুলি চুলকুলি কৰি ৰাখি দিলে মায়ে ইমানেই বেয়াকৈ ভাগিলে আৰু তেতিয়া পইচা পাতিও নাছিলে নলগালোৱে আৰু ইছ ৰাম চাইল্ডহুডৰ পৰাই আপুনি এইটো প্ৰব্লেম ফেচ কৰি আহিছে বাট ডোণ্ট ৱৰি মই ঠিক কৰি দিম মই আমাৰ এক্সপাৰ্টখিনিকো লগাই দিম খালি আপুনি এইটো কামৰ কাৰণে 3 মাহমান সময়ে আমাৰ ইয়ালৈ আহি থাকিব লাগিব মই আহিম ছাৰ আহিম মই ঠিক কৰি দিব পাৰিবনে সঁচাকৈ অবভিয়াছলি ঠিক কৰি দিম আমাৰ পেচেণ্ট এনেকুৱা আহি থাকে আমাৰ ওচৰত কিন্তু আপোনাৰ দৰে বাৰু আজিলৈকে পোৱা নাই মই পেচেণ্ট কিন্তু মেক্সিমাম এনেকৈ দাঁত ভঙা পেচেণ্ট আহিছে মই লগাই দিছোঁ দেখিছা মই কৈছিলোঁতো ছাৰে ঠিক কৰি দিব পাৰিব বুলি নিবিষায় বাৰু তেনেকৈ কিন্তু এনাষ্টেচিয়াটো আপোনাৰ দাঁতত দিবই লাগিব নহ'লে আপুনি লগাব নোৱাৰিমতো আমি চাফা তাফা কৰিব লাগিব কত দিনৰ পৰা আপুনি খাই বৈ আছে কিবাকিবি লেতেৰাবিলাক চাফা কৰি ল'ব লাগিব নহ'লে ইনফেকশ্যন হৈ যাবতো বাকী আৰু এনাষ্টেচিয়াৰ যোনটো আপোনাৰ হেৰিটো যোৱাৰ পিছতে আপুনি অলপ পেইন অনুভৱ কৰিব কিন্তু ঠিক হৈ যাব আমি মেডিচিন দি দিম লগতে আপুনি এইখিনি ৰাতিপুৱা গধূলি লৈ থাকিব মেডিচিনখিনি তেতিয়া আপুনি ইমান প্ৰব্লেম ফেচ নকৰে বাৰু তুমি একো টেনশ্যন ল'ব নালাগে ছাৰ আছে নহয় ছাৰে চব ঠিক কৰি দিব সেই ভগৱান মোৰ দাঁতকেইটা যদি ভালে যায় মোৰ যে কিমান ভাল লাগিব ছাৰ তেনেহ'লে ট্ৰিটমেণ্টটো আজিৰ পৰাই ষ্টাৰ্ট কৰিব নে পিছত আহিব লাগিব আজি
প্ৰথম প্ৰিমিটিভ কিবা কিবি কৰিব লাগে যোনখিনি আমি ফাৰ্ষ্ট ষ্টেপটো ষ্টাৰ্ট কৰিয়ে দিওঁ তেওঁৰ দাঁতকেইটা অলপ চাফা কৰি দিওঁ আজি নেক্সট উইকৰ পৰা আপোনালোক আহি যাব আৰু যেতিয়া যেতিয়া ডেট দিয়া হ'ব আপোনালোকে আহি থাকিব ঠিক আছে ঠিক আছে ছাৰ ঠিক আছে যেতিয়া আপুনি মাতে তেতিয়া আহি যাম ঠিক আছে ছাৰ আজি এইখিনি চাফা কৰি দিয়ক নেক্সট যেতিয়া আপুনি ডেট দিব মই তেওঁক লৈ আহিম বন্ধুসকল কত দিনীয়া আহি দাঁতৰ ভঙা দাঁতকেইটা লৈ জীয়াই আছোঁ এতিয়া দাঁতকেইটা ভাল কৰিবলৈ আহিছোঁ আৰু দেই খণ্ডটি আজি এইখিনিতে সামৰি দিছোঁ এতিয়া মোৰ মানে দাঁতকেইটা চাফা কৰিব ইয়াৰ পিছৰ খণ্ডটিত কি হ'ল কি নহ'ল মোৰ দাঁতকেইটা ভাল হ'ল নে নাই মোক দাঁতকেইটা ভাল হোৱাৰ পিছত কেনেকুৱা দেখিছে আপোনালোকে যদি চাবলৈ বিচাৰে তেতিয়াহ'লে এতিয়া চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব দেই আৰু আশীৰ্বাদ কৰিব যাতে মোৰ দাঁতকেইটা সোনকালে ভাল হৈ উঠে আৰু আজি খণ্ডটি কেনেকুৱা পাইছে চাই কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব বন্ধুসকল